নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকলৈ লৈ আহিছোঁ আমাৰনো ভাল খবৰটো কি। আপোনালোকে বহুতে ৱেইট কৰি আছিলে, বহুতে মোক মেছেজ কৰিছিলে, কমেণ্টত লিখিছিলে যে বা ভাল খবৰটো দিবা বুলি। গতিকে আপোনালোকক আৰু ৱেইট নকৰাওঁ, আমাৰ ভাল খবৰটো আপোনালোকক দিবলৈ গৈ আছোঁ। অহা 6 ছেপ্টেম্বৰ তাৰিখে আমাৰ হিয়াজ কালেকশ্যন নামেৰে পুনৰ এটি নতুন ঠিকনা আৰম্ভ হ'ব। এখন নতুন বুটিকৰ আৰম্ভণি কৰিম আমি। আমাৰ ইয়াতেই হ'ব, বৰদলনিতে হ'ব, ধেমাজি বৰদলনিতে হ'ব। আমাৰ এইখন বুটিকো থাকিব, পুৰণা আমাৰ যিখন বুটিক এইখনো থাকিব। আৰু এখন আপোনালোকৰ সুবিধাৰ কাৰণে বহুতে আচলতে বিচাৰে মোক ৰাস্তাৰ কাষত এখন দোকান, আৰু কিয়নো বিচাৰে, কিয়নো মোক কয় যে ৰাস্তাৰ কাষত এখন দোকান লাগে, সেই কথাষাৰো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কাৰণ শ্বেয়াৰ নকৰিলে ভুল হ'ব মোৰ। আৰু সেই কথাষাৰ কোৱাৰ আগতে আপোনালোকক জনাওঁ যে অহা 6 ছেপ্টেম্বৰ তাৰিখে আমাৰ হাইৱেৰ ওচৰতে আমি হিয়াজ কালেকশ্যন নামেৰে পুনৰ আৰু এখন বুটিক আমি আৰম্ভ কৰিম। কালেকশ্যন একেই হ'ব, একেখিনি কাপোৰে পাব আপোনালোকে আপোনালোকৰ যিখনত সুবিধা হয়, আগৰখনলৈও আহিব পাৰে বা আপোনালোকে নতুনখনলৈও যাব পাৰে। আপোনালোকৰ যিখনতে সুবিধা হয় সেইমতে আপোনালোকে কাপোৰ আহি চাই মেলি কিনিব পাৰিব। আৰু আপোনালোকে জানে যে আমাৰ এইখন দোকান হিয়াজ কালেকশ্যন, আমাৰ পুৰণা যিখন দোকান, সেইখন আপোনালোকে সেইখনলৈ আহিবলৈ হ'লে হাইৱেৰ পৰা 50 মিটাৰমান সোমাই আহিব লাগে। আৰু 50 মিটাৰমান সোমাই আহিবলৈ হ'লে আপোনালোকে আমাক নিশ্চয় সুধিব লাগিব, যে ফোন কৰিব লাগিব বা আপোনালোকে বেলেগক সুধিব লাগিব যে দোকানখন কোনফালে আছে। আৰু সেইখিনিতে হৈছে সমস্যাটো, কাৰণ তেওঁলোকে আহি ৰাস্তাৰ কাষত যিকেইখন দোকান পায় তাতে সোধে হিয়াজ কালেকশ্যন ক'ত আছে বা কোনফালে আছে। তেওঁলোকে সকলোৱে কি কৰে, আমাক চিনি নাপাওঁ বুলি কয়। আৰু সেই কথাষাৰ আহি যেতিয়া মোৰ কাণত পৰেহি, মোৰ অত্যন্ত দুখ লাগে, কাৰণ মই ইয়াতে বোৱাৰী হোৱা মোৰ 10 বছৰ হৈ গ'ল। আৰু এই 10 বছৰে মই এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰি আছোঁ। লগতে মোৰ হাজবেণ্ডৰ ঘৰতো যিকেইজন মানুহ আছে সকলোকে চিনি পায়, সকলোৱে চিনি পায়, খুব ভাল ধৰণে চিনি পায়। আৰু চিনি পায় বুলি এইকাৰণে কওঁ যে মোৰ হাজবেণ্ডে খুব ভাল ভাওনা কৰে। তেওঁ গোটেই অসমতে ভাওনাৰ কাৰণে তেওঁ মানে পপুলাৰ, আৰু তেওঁক সকলোৱে সেইকাৰণে চিনি পায়। আৰু তেওঁৰ কথা ক'লে সকলোৱে চিনি পায়, মোকো চিনি পায় ইয়াতে। আচলতে মই দোকান দিয়াও বেছি দিন হোৱা নাই, এবছৰমানহে হৈছে বাৰু দোকানখন দিয়া। কিন্তু তাৰ আগতেও মোৰ এটা পৰিচয় আছিলে যে মই এখন স্কুলত কৰি আছিলোঁ, আৰু সেই স্কুলত কৰা তেনেকেও ধৰণেও মোক বহুত মানুহেই চিনি পায়। আৰু ইয়াত চিনি নোপোৱাৰ প্ৰশ্নই নুঠে। আৰু যিগৰাকীৰ কথা মই শুনিছোঁ, মানে কাণত পৰিছে যে চিনি নাপাওঁ বুলি কৈছে, মোৰ ফটো পৰ্যন্ত দেখুওৱাৰ পিছতো তেওঁলোকে চিনি নাপাওঁ বুলি কৈছে। শুনি বেয়া লাগিছে যে তেওঁলোকে আমাৰ দোকানলৈ আহিলে আমি চাহ তামোল খুৱাই তেওঁলোকক খুব ধুনীয়াকৈ আদৰ সাদৰ কৰি পেলাই পঠিয়াওঁ। কিন্তু তেওঁলোকে পিছত কয়গৈ যে দোকানখন চিনি নাপাওঁ, আৰু ইমানলৈকে কয় যে আপুনি দোকানখনলৈ যাবলৈ হ'লে আপুনি অ'টলৈ গ'লেও বহুত দূৰ যাব লাগিব, এনেকৈ বুলি কোৱাও মোৰ কাণত পৰিছেগৈ। আৰু অৱশেষত ভাবিলোঁ নাই, নহ'ব এনেকৈ। ওচৰ চুবুৰীয়াই যিহেতু আমাক এনেকুৱা কৰিছে, কাৰণে আপোনালোকৰ সুবিধাটো আমি কৰিবই লাগিব। সেয়েহে আমি হাইৱেৰ কাষত বা ৰাস্তাৰ কাষতে আমাৰ দোকানখন আমি নতুনকৈ প্ৰতিষ্ঠা কৰিম বুলি আমি চিন্তা কৰিলোঁ। আৰু সেয়ে আমাৰ সপোনটো দিঠক হ'বলৈ গৈ আছে অহা 6 ছেপ্টেম্বৰ তাৰিখে। বেছি দিন নাই, মাজত মাত্ৰ এটা দিন আছে। আপোনালোক সকলোৱে আহিব, যিসকলে পাৰে, নহাকৈ কেতিয়াও নাথাকিব। সকলোৱে আহক, আমাক সহযোগিতা কৰক, লগতে আশীৰ্বাদ কৰক, যাতে আমি আৰু এখোজ আগুৱাই যাব পাৰোঁ। আৰু যিসকলে আহিব নোৱাৰে, আঁতৰৰ পৰা চাই আছে আমাক, আৰু তেওঁলোকে আঁতৰৰ পৰা আমাক আশীৰ্বাদ একাজলি দিয়ক, যাতে আমি আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিব পাৰোঁ। এইখিনি কথা আপোনালোকৰ আগত এইকাৰণে শ্বেয়াৰ কৰিলোঁ। আজি এবছৰ 1.5 বছৰ দিনে আপোনালোক মোৰ এটা পৰিয়ালৰ দৰে হৈ গৈছে। আৰু খুব বেছি বেয়া লাগে, নিজৰ চিনাকি মানুহবিলাকে, আমাৰ পৰিয়ালৰ মানুহবিলাকে যেতিয়া কয় আমাক চিনি নাপাওঁ বুলি, খুব বেছি বেয়া লাগে। কাৰণ তেওঁলোকে বহুত আঁতৰৰ পৰা আহে। এগৰাকী বাইদেউ নাজিৰাৰ পৰা আহিছে, আহি পেলাই উভতি গৈছে তেওঁ, যে দোকান বিচাৰি নাপালোঁ। তেওঁ কল কৰা নাছিলে, মোৰ কলটো মই ৰিচিভ কৰা নাছিলোঁ। সেই সময়ত মই হয়তো কিবা কামত ব্যস্ত আছিলোঁ, আৰু ৰিচিভ নকৰাৰ কাৰণে তেওঁ উভতি যাবলগীয়া হৈছিল। শিৱসাগৰৰ পৰা আহে, যোৰহাটৰ পৰা আহে, তিনিচুকীয়াৰ পৰা আহে, এফালে তেজপুৰৰ পৰা আহে, মঙলদৈৰ পৰা আহে। ইমান দূৰণিৰ পৰা আহি উভতি গ'লে কেতিয়াও মনটো ভাল নালাগে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে সুবিধা হ'ব। আৰু আপোনালোকক কওঁ, কল কৰিব আপোনালোকে, যদি বিচাৰি নাপায় আপোনালোকে কল কৰিব। কল কৰিলে এবাৰ নহয় আপোনালোকে 3বাৰমান ট্ৰাই কৰিব। আৰু লগতে আপোনালোকে গুগল মেপত গৈ সাৰ্চ কৰিব, তাত এটা ফোন নাম্বাৰ দিয়া আছে, সেইটো ফোন নাম্বাৰ ফোন কৰিলে আপোনালোকে এনি টাইম আপোনালোকে অন পাবই। আপোনালোকে যেতিয়াই ফোন কৰে তেতিয়া আপোনালোকৰ ফোনটো
ৰিচিভ কৰা হ'ব এতিয়াৰ পৰা আৰু আপোনালোকৰ প্ৰব্লেম নাই আপোনালোকে পুৰণাখনতে হওক বা নতুনখনতে হওক যিকোনো এখনত সোমালে আপোনালোকে আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ কিনি ল'ব পাৰিব আৰু আপোনালোক সকলোকে এই ভিডিঅ'ৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহিব কেতিয়াও নহাকৈ নাথাকিব বহুত বেছি কথা ক'লোঁ আজি ভিডিঅ'ৰ আৰম্ভণিতে আৰু আজি আপোনালোকৰ কাৰণে মই এটা নতুন মেটেৰিয়েল লৈ আহিছোঁ কাৰণ মোক বহুতে বিচাৰি আছিলে আমি পাৱাৰ লুমৰ কাপোৰ অনা নাছিলোঁ এতিয়ালৈকে পাৱাৰ লুমৰ কাপোৰ আমাৰ ওচৰত ইমান নাছিলে মানে একেবাৰেই নাছিলে পাৱাৰ লুমৰ কাপোৰ কিন্তু মোক বহুতে বিচাৰি আছিলে যে কম ৰেঞ্জত অকণমান পাৱাৰ লুমৰ কাপোৰ লাগে সেয়ে মই অকণমান আজি প্ৰথমে এটা নতুন মেটেৰিয়েল ট্ৰাই কৰিবলৈ লৈছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়া সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু চাব এইযোৰ মই পিন্ধি আছোঁ যিটো হয় এইটো খুব ধুনীয়া এটা কালাৰ গোল্ডেন য়েল্লো কালাৰ হ'ব এই কাপোৰযোৰ পিন্ধি আছোঁ এইটো মেচিন মেড ডাইটছৰ কাপোৰ হ'ব আৰু এই কাপোৰযোৰ আজি খুব কম প্ৰাইচত আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এযোৰ পিন্ধিছোঁ খুব ভাল পাইছোঁ পিন্ধি মই ইয়াৰ আগতে পিন্ধা নাছিলোঁ বহুত দেখি আছিলোঁ ডিজিটেল টছৰ এনেকুৱা কাপোৰ চবতে এভেইলেবল হৈ গৈছিলে বহুতেই দেখি আছিলোঁ ভাল লাগিছিলে কিন্তু মই অনা নাছিলোঁ কাৰণ আমি পাৱাৰ লুমৰ কাপোৰৰ ওপৰত একেবাৰে কাম কৰা নাছিলোঁ কিন্তু শেষত গৈ নোৱাৰিলোঁ মোক বহুতে বিচাৰিছিলে যে কম ৰেঞ্জত অলপ ধুনীয়া কাপোৰ লাগে পূজাত পিন্ধিব পৰা গতিকে আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব এইযোৰ চাব প্ৰথমে লেভেণ্ডাৰ কালাৰত আছে ইয়াৰে আচলৰ ডিজাইনটো চাওঁ কেনেকৈ হ'ব ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত দেখিছে ওচৰৰ পৰা এনেকৈ দেখাইছোঁ আৰু চাদৰখনৰ পাৰিটো এনেকৈ ফিক্স বৰ্ডাৰ হ'ব দেখিছে খুব ধুনীয়া এই কালাৰটো আপোনালোকে পূজাত সুন্দৰকৈ পিন্ধি যাব পাৰে আৰু মাজত দেখিছে এইবিলাক বুটাবিলাক ঘন ঘনকৈ কৰা হৈছে এখন চাদৰখন হ'ব আৰু পাব এখন ইয়াৰে মেখেলা এখন হ'ব ইয়াৰে মেখেলা দেখিছে মেখেলাখনো ওপৰলৈকে কাম কৰা আছে কাপোৰযোৰ যথেষ্ট ধুনীয়া হয় কালাৰটো চাইনিঙো খুব বেছি ধুনীয়া আৰু বিশেষকৈ ব্লাউজৰ পিছটো চাওকচোন হাতত খুব ধুনীয়াকৈ এটা ৱৰ্ক কৰা আছে এইটো হাতটোত চিলাই ল'লে খুব ধুনীয়াকৈ এনেকৈ পৰি যাব আৰু এই কাপোৰযোৰ আজি আপোনালোকৰ কাৰণে একেবাৰে কম প্ৰাইচত লৈ আহিছোঁ মাত্ৰ 1050 টকাতে এই কাপোৰযোৰ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আশা কৰিছোঁ ভাল পালে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব আৰু লৈ আমাৰ স্ক্ৰীনত নাম্বাৰটো দিয়াই থাকিব সেই নাম্বাৰটোতে আপোনালোকে যোগাযোগ কৰিব পাৰিব ইয়াৰে কালাৰ অপশ্যনছ কেইবাটাও আছে গোটেইকেইটা কালাৰ মই দেখাই দিম আপোনালোকক কি কি কালাৰত পাব আমাৰ ওচৰতে এইযোৰ আহিব মুগা কালাৰটো খুব বেছি ভাল লাগে আমাৰ অসমীয়া মানুহসকলে বিশেষকৈ মুগা কালাৰটো খুব বেছি পচন্দ কৰে তেওঁলোকে প্ৰথমে এইখন আহিব মেখেলা দেখিছে এইখন মেখেলা মুগা কালাৰত এখন মেখেলা আৰু ব্লাউজৰ পিছটো চাব এইটো হ'ব ব্লাউজৰ পিছ চাওক খুব বেছি ধুনীয়া হয় ব্লাউজৰ পিছটো দেখিছেনে এইটো ব্লাউজৰ পিছ আৰু ইয়াৰে এখন হ'ব চাদৰখন আপোনালোকে পূজাত বা যিকোনো পাৰ্টিত আপোনালোকে এই কাপোৰযোৰ খুব সুন্দৰকৈ আপোনালোকে পিন্ধি যাব পাৰে আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 1050 ৰুপিজ 1050 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে এইটো খুব ধুনীয়া এটা কালাৰ দেখিছে মেলি নেদেখাও নেকি এইযোৰ অকণমান জাপিবলৈ দিগদাৰ হয় পাৱাৰ লুমৰ কাপোৰবোৰ উপায় নাই বহুতে মেলা কাপোৰ চাব বিচাৰে এখন মেখেলা প্ৰথমে এখন মেখেলা কোনখন চাদৰ কোনখন বিচাৰি উলিয়াবলৈ টান হয় পাৱাৰ লুমৰ কাপোৰবিলাকত এখন মেখেলা দেখিছে কালাৰটো খুব ধুনীয়া হয় এইটো হ'ব ইয়াৰে ব্লাউজৰ পিছ দেখিছে এইটো ব্লাউজৰ পিছ এইটো কালাৰো খুব বেছি ধুনীয়া হয় আৰু এইখন হ'ব চাদৰখন দেখিছে এইখন চাদৰখন ভাল লাগিলে ল'ব পাৰিব অনলি 1050 ৰুপিজ 1050 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে আহিব এইটো এটা পিংক কালাৰ বেবী পিংক কালাৰ টাইপৰ মৰম লগা পিংক হয় কালাৰটো দেখিছে এইযোৰ কাপোৰ মই মেলি নেদেখাওঁ আপোনালোকক অলৰেডি দেখাই দিছোঁ ডিজাইনটো পাৰিটো এনেকৈ ফিক্স বৰ্ডাৰ হ'ব লগতে মাজত বুটা থাকিব মেখেলা থাকিব ব্লাউজৰ ডিজাইনটো দেখাই দিছোঁ খুব ধুনীয়া হয় ব্লাউজৰ ডিজাইনটো আপোনালোকে চিলাই ল'ব খুব বেছি ভাল লাগিব আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 1050 ৰুপিজ 1050 টকাত আপোনালোকে ল'ব পাৰিব আৰু এই কাপোৰযোৰ আপোনালোকে লৈ চাওক প্ৰথমতে যদি ভাল পায় আপোনালোকে মই পুনৰ ষ্টকত লৈ আহিম আৰু প্ৰথমতে আপোনালোকে বিচাৰি থকাৰ কাৰণে ট্ৰাই কৰিবৰ কাৰণে লৈ আহিলোঁ কেইপিছমান আৰু যদি ভাল পায় মই পুনৰ আপোনালোকলৈ যোগান ধৰিম এইযোৰ 1050 টকাত ল'ব পাৰিব আৰু ইয়াৰে আৰু এটা কালাৰ আছে এইটো গ্ৰীণ দেখিছে এইটো খুব এটা মৰম লগা কালাৰ
বিশেষকৈ মেটেৰিয়েলটো খুব বেছি ধুনীয়া হয় দেই। মই আগতে ইউজ কৰা নাছিলোঁ, এতিয়া ভাল পাইছোঁ ইউজ কৰি। এযোৰ মই পিন্ধি ট্ৰাই কৰিছোঁ আপোনালোকক দেখুৱাৰ আগতে। চাব এইযোৰ গ্ৰীণ, খুব বেছি ধুনীয়া লাগিছে কালাৰটো, দেখিছে? যথেষ্ট ধুনীয়া হয়, একদম চাইনিং আছে। আচলৰ ডিজাইনটো এনেকুৱা হ'ব। এখন চাদৰখন মেখেলা ব্লাউজ পাই যাব। ভাল লাগিলে ল'ব পাৰিব। অনলি 1050, 1050 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। লগতে এইটো এটা কালাৰ আছে, এইটোও আপোনালোকে ল'ব পাৰিব। আপোনালোকৰ যিটো কালাৰে ভাল লাগে সেইটোৱে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। অনলি 1050, 1050 টকা। ইয়াৰ পিছতে লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে ৰিহা। আমি হাতে বোৱা ৰিহা দেখাই থাকোঁ। আজি আপোনালোকৰ কাৰণে পাৱাৰ লুমৰ ৰিহা লৈ আহিছোঁ। আৰু এইবিলাক 80 সূতা চাদৰবিলাক যে আপোনালোকে লৈছে আমাৰ পৰা, 80 সূতা চাদৰবিলাকৰ তেনেকুৱা নিচিনা হ'ব, অলপ পাতল হ'ব পিন্ধিবৰ কাৰণে। চাদৰৰ তলত পিন্ধা ৰিহা দেই। এইখন ঠেক এনেকৈ ৰিহা পাৱাৰ লুমত বোৱা হৈছে। এইখন ৰিহা দেখিছে? এইখন ৰিহা খুব ধুনীয়া হ'ব পাতলকৈ পিন্ধিবলৈ। পকোৱা সূতা ৰিহাখন অকণমান কিছুমানে ডাঠ পায় পিন্ধিবৰ কাৰণে। আৰু আচলটো এনেকুৱা হ'ব, দেখিছে? আৰু ইয়াৰে আজি আপোনালোকে 2 পিচ কম্ব, এনেকুৱা 2 পিচ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। অনলি 400 ৰুপিজ, 400 টকাত এনেকুৱা দুখন ৰিহা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব, যিখন হেণ্ডলুমৰ ওচৰলৈ যাব নোৱাৰে। কাৰণ হেণ্ডলুমৰ এখন ৰিহাৰ দামেই হৈছে 700 টকা। আৰু আপোনালোকে মাত্ৰ 400 টকাতে আপোনালোকে পাৱাৰ লুমৰ এনেকুৱা দুখন ৰিহা পাই আছে। যদি আপোনালোকক ৰিহাৰ প্ৰয়োজন ল'ব পাৰে, কাৰণ ভাদ মাহ চলি আছে, নামঘৰলৈ যাব লাগিব। যদি ল'ব বিচাৰে আপোনালোকে আমাক মেছেজ কৰিব। আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব, বা আপোনালোকে ক'ব যে পাৱাৰ লুমৰ ৰিহা লাগে বুলি। 400 ৰুপিজ দুখন আপোনালোকে খুব সুন্দৰভাৱে ল'ব পাৰিব। আৰু সুন্দৰভাৱে আপোনালোকে এই ৰিহাখন পিন্ধিব পাৰিব। কাৰণ গৰম এতিয়াও যিহেতু যথেষ্ট গৰম, বহুত বেছি গৰম পৰিয়ে আছে এইবাৰ। গৰমত পিন্ধিবলৈ পাটৰ কাপোৰখন খুবেই বেছি ভাল। আপোনালোকে ল'ব পাৰে আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু ইয়াৰ পিছতে আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে পিয়ৰ টচৰ মেখেলা। পিয়ৰ টচৰ মেখেলাও বিচাৰি আছিলে, যিহেতু পিয়ৰ টচৰ মেখেলাও বিচাৰি আছিলে বহুতে। এখন মেখেলা দেখিছে? এখন ব্লেক ফুলত হ'ব, ছিংগল এনেকৈ এপতীয়া ফুলৰ হ'ব। এইখন পানাটো 35 পানাত পাব, বহুত বেছি বহল নাপায়। 35 নৰ্মেলি পিন্ধিব পাৰে আৰু সকলোৱে 35ত। আৰু এইটো ফুলৰ ডিজাইনটো দেখিছে? এনেকুৱা হ'ব এখন মেখেলা। আপোনালোকে এইখন মেখেলা ভাল লাগিলে আজি একেবাৰে কম দাম, মাত্ৰ 1950, 1950 টকাত এইখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন পিয়ৰ টচৰ, এখন মিক্স নাই ইয়াত, এইখন ভেজাল নাই, পিয়ৰ টচৰ হ'ব। মাত্ৰ 1950, 1950 টকাত এইখন মেখেলা আপোনালোকে পিয়ৰ টচৰ মেখেলা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ব্লেকত আৰু এটা আছে ফুলৰ ডিজাইন, এইটো দেখিছে? এইটো ল'ব পাৰে আপোনালোকৰ, যিটো ভাল লাগে সেইটোৱে ল'ব পাৰিব। কালাৰ অপশ্যনছ কেইটা দেখাই দিছোঁ। এইটো এটা আছে কালাৰ, এইটো এটা আছে কালাৰ। মাত্ৰ 1950, 1950 টকা। গ্ৰীণত পাব, এইখন গ্ৰীণ 1950। এইখন আছে পাৰ্পল, দেখিছে? এইটো যথেষ্ট ধুনীয়া কালাৰকেইটা। আপোনালোকৰ যিটো কালাৰে পচন্দৰ সেইটোৱে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইটো এটা আছে চকলেট কালাৰ, দেখিছে? অনলি 1950, 1950 টকাত এইখন মেখেলা পিয়ৰ টচৰ ছিংগল মেখেলা। এইখন মিক্স নাই দেই, আপোনালোকে মিক্স বুলি নাভাবিব। কম দামত দি আছোঁ বুলি, এইখন আমাৰ নিজৰ শালৰ নহয়, সেয়ে মই কম দামত দিব পাৰিছোঁ। এইখন আমাৰ কালেকশ্যন হয়, গতিকে এইখন ল'ব পাৰিব মাত্ৰ 1950, 1950 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে এইখন পিয়ৰ টচৰ মেখেলা, অকণমান মাল্টি কালাৰ ডিজাইনত বনাই আনিছোঁ। এইখন দেখিছে? এইখন দেখিছেনে? এনেকৈ খুব ওপৰলৈকে বুটা কৰি দিয়া হৈছে এইখন মেখেলা, দেখিছে? ইমানখিনি কাম কৰি দিয়া হৈছে। আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। অনলি 2400, 2400 টকাত এইখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। দেখিছে? এইখন 36 পান্নাত পাব। আৰু ইমানখিনি হৈছে, আপোনালোকে চিলাই মেলি ল'ব পাৰিব। এইখন মেখেলা ভাল লাগিলে অনলি 2400, আপোনালোকক খুব বেছি কম দামত দি আছোঁ, গতিকে আপোনালোকে সময় থাকোঁতে সংগ্ৰহ কৰি ল'ব। দেখিছে? এনেকৈ মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে। আৰু যদি ভাল লাগিছে আপোনালোকে পুনৰ অৰ্ডাৰ কৰিব পাৰিব আমাৰ এইখন মেখেলা। আপোনালোকক অৰ্ডাৰ মতে আমি দিবলৈ চেষ্টা কৰিম। তাৰপিছতে লৈ আহিছোঁ পদ্মিনীৰ মিচিং কাপোৰ। মিচিং কাপোৰ নেদেখুৱাকৈনো কেনেকৈ থাকিম, কাৰণ আমি প্ৰতিটো ভিডিঅ'ত হেণ্ডলুমৰ কাপোৰ, মাটিশালৰ কাপোৰ সদায় দেখাই থাকোঁ। গতিকে মিচিং কাপোৰটো আমি দেখাবই লাগিব আপোনালোকক।
আৰু এইযোৰ চাব প্ৰথমে এযোৰ ৰঙা অকণমান হেভিত লৈ আহিছোঁ কাপোৰযোৰ আঁচলৰ ডিজাইনটো চাওক কেনেকৈ কৰা হৈছে আঁচলৰ ডিজাইনটো দুটা ঘাই কাম কৰা হৈছে কাপোৰযোৰত আৰু মাল্টি কালাৰ ৱৰ্কত হ'ব দেখিছে আঁচলৰ ডিজাইনটো এখন চাদৰখন হ'ব আৰু ইয়াৰ মাজতে এনেকৈ এইবিলাক বুটা আছে ৰেড কালাৰ মিচিং কাপোৰ খুব বেছি ভাল লাগে খুবেই বেছি ডিমাণ্ড মাৰ্কেটত আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা এখন মেখেলাখন দেখিছে যথেষ্ট হেভি হয় কাপোৰযোৰ যথেষ্ট হেভি কাপোৰযোৰ সাইড পাৰি কেইটা চাব এনেকৈ এই বুটাটো বিচনী ঘাইটো এনেকৈ ফুলকৈ বৈ দিয়া হৈছে হাফকৈ বনোৱা হোৱা নাই এনেকৈ ফুলকৈ বনাই দিয়া হৈছে দেখিছে আৰু তাতে মাল্টি কালাৰ ৱৰ্ক দেখিছেনে মাল্টি কালাৰ ৱৰ্কত বনোৱা হৈছে আৰু লগতে ব্লাউজৰ পিচটো চাওকচোন কাপোৰযোৰ ব্লাউজৰ পিচটো কিমান ধুনীয়াকৈ এনেকৈ বৈ দিয়া হৈছে আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 4400 4400 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যিহেতু ব্লাউজ পিচটো হেভি হয় লগতে সাইড পাৰি কেইটা ফুল পটিত আছে কাপোৰযোৰ যথেষ্ট হেভি হয় গতিকে অকণমান প্ৰাইচটো বাঢ়িব আপোনালোকে ল'ব পাৰিব 4400 4400 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত পাব এইযোৰ ব্লু কালাৰৰ কাপোৰ আঁচলৰ ডিজাইনটো চাব দেখিছে এইটো হ'ব আঁচলৰ ডিজাইনটো এনেকৈ পাহাৰ ডিজাইনত কৰা হৈছে আঁচলৰ কামখিনি লগতে এইখন চাদৰখনৰ মাজত চাওক বুটাবিলাক এনেকৈ কৰা হৈছে আৰু এইখন হ'ব ইয়াৰে মেখেলা এইখন দেখিছে মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে আৰু সাইড পাৰি ব্লাউজৰ পিচ পাই যাব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিচ আৰু ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইযোৰ চাব মুগা কালাৰত আহিব আঁচলৰ ডিজাইনটো চাওক মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে কাপোৰযোৰ কিন্তু খুব বেছি ধুনীয়া হয় দেই ওচৰৰ পৰা মই দেখাই দিছোঁ চাওকচোন কাপোৰযোৰৰ ৱৰ্ক খুব বেছি ধুনীয়াকৈ কৰিছে মাল্টি কালাৰত চাওকচোন মুগা কালাৰত হ'ব খুব আনকমন এটা ফিল ল'ব পাৰিব কাপোৰযোৰ পিন্ধি অকণমান চিম্পুলত আছে কাপোৰযোৰ দেখিছে এইটো আঁচলৰ ডিজাইনটো লগতে চাদৰখনৰ মাজত চাব এনেকৈ সৰুকৈ বুটাৰ কাম কৰা হৈছে অকণমান হেৰেঙাকৈ কৰা হৈছে বুটাৰ কামখিনি আৰু এইখন হ'ব ইয়াৰে মেখেলাখনো অকণমান চিম্পুল দেখিছে এইখন মেখেলা আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 2800 টকাত ল'ব পাৰিব এইকেইটা হ'ব সাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আপোনালোকে ব্লাউজৰ পিছত লগাবৰ কাৰণে এটা পাৰি দিয়া হৈছে আপোনালোকে খুব সুন্দৰকৈ চিলাই ল'ব পাৰিব অনলি 2800ত ভাল লাগিলে কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে পাব এইযোৰ ব্লেকতো যিহেতু যথেষ্ট মানুহে বিচাৰে চিম্পুলত হয় কাপোৰযোৰ অকণমান চিম্পল হয় চাওকচোন বৰফি ডিজাইনটো এনেকৈ মাল্টি কালাৰ কৰি দিয়া হৈছে খুব বেছি ভাল লাগিছে আঁচলৰ ডিজাইনটো চাব এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু চাদৰখনৰ চাওকচোন মাজত এইবিলাক খুব ঘনকৈ এনেকৈ বুটাৰ কামখিনি ঘনকৈ এনেকৈ কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা দেখিছে এইখন মেখেলা আৰু পাব সাইড পাৰি ব্লাউজৰ পিচ এইটো হ'ব ব্লাউজৰ পিচ লগতে পাব এইকেইটা সাইড পাৰি ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব অনলি 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ভিডিঅ'ৰ একেবাৰে শেষত আজি লৈ আহিছোঁ অকণমান লাইট অৰেঞ্জ কালাৰৰ খুব ধুনীয়া এইযোৰ কাপোৰ চাব কাপোৰযোৰৰ ডিজাইন কিমান ধুনীয়া হয় চাওকচোন সৰুকৈ বুটাৰে এনেকৈ কালাৰখিনি মিলাই দিয়া হৈছে মই আঁতৰৰ পৰা দেখাই দিছোঁ চাওকচোন আপোনালোকে দেখিছে আঁচলৰ ডিজাইনটো চাওক এনেকৈ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে চাব এইখন চাদৰখন আৰু এই চাদৰখন চাওক মাজত খুব হেভিকৈ ঘনকৈ এনেকৈ বুটাৰ কাম কৰা হৈছে এইযোৰ কাপোৰ সকলোৱে পিন্ধিব পাৰে পাৰ্টি ৱেৰ হিচাপে ল'ব পাৰে ট্ৰেডিশ্যনেল কাপোৰবিলাক যিহেতু সকলো অকেজনত আপোনালোকে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰিব পাৰে যথেষ্ট ধুনীয়া হয় এইবিলাক খুব ধুনীয়া এটা লুক দিয়ে আৰু ইয়াৰে এইখন হ'ব মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে দেখিছে এইখন মেখেলাখন দেখিছেনে এইখন মেখেলা আৰু ইয়াৰ লগতো পাব আপোনালোকে সাইড পাৰি এইকেইটা হ'ব কাপোৰযোৰৰ সাইড পাৰি লগতে থাকিব এইটো ব্লাউজৰ পিচ হেভি হ'ব অকণমান আৰু এই কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা 4400 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
আৰু লগতে আমাৰ সকলোবিলাক কাপোৰ আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ। যদি আপোনাৰ ওচৰত DTDC কুৰিয়াৰ নাই তেতিয়াহ'লে আপোনালোকে পোষ্টেলৰ এড্ৰেছ দিব পাৰে, আমি পোষ্টেলত পঠাই দিম। পোষ্টেলত যদি পঠাওঁ তেতিয়া আপোনাৰ কাপোৰযোৰ ডাকুৱালজনে গৈ আপোনাৰ ঘৰতে দিব পাৰিব। লগতে DTDCটো আপোনালোকক হোম ডেলিভাৰী কৰা হয়। যদি DTDC আপোনালোকৰ 3 বা 4 কিলোমিটাৰ ভিতৰতে ঘৰটো পৰে, DTDCৰ পৰা আপোনালোকৰ কাপোৰযোৰ হোম ডেলিভাৰীত কৰিব। আৰু যদি 4 কিলোমিটাৰ মানৰ পৰা আঁতৰত হয় আপোনালোকক হোম ডেলিভাৰীত নকৰে, তেওঁলোকে কাপোৰযোৰ গৈ পোৱাৰ পিছতে আপোনাক ফোন কৰিব আৰু আপুনি কাপোৰযোৰ নিজে গৈ সংগ্ৰহ কৰি ল'ব লাগিব। লগতে আপোনালোকে বিশেষ বহুত বেছি যদি দূৰ DTDCৰ পৰা বহুত বেছি দূৰ তেতিয়াহ'লে আপোনালোকে ডাকঘৰৰ এড্ৰেছটো দিব। ডাকঘৰৰ এড্ৰেছৰ মতে আমি কাপোৰযোৰ পঠিয়াবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'ৰ একেবাৰে শেষত আপোনালোকক পুনৰ নিমন্ত্ৰণ জনাইছোঁ আমাৰ দোকান লোৱালৈ। আপোনালোকে আহিব, আমাক আহি আপোনালোকে একাজলি আশীৰ্বাদ দিবহি। আমি সেইখিনিতে কৃতাৰ্থ হ'ম। আপোনালোকৰ মাত্ৰ আমাক আশীৰ্বাদৰ প্ৰয়োজন, আপোনালোকৰ মৰমৰ প্ৰয়োজন। গতিকে আপোনালোকে মৰম কৰক, আমাক আশীৰ্বাদ কৰক, আমি যাতে আৰু এখোজ দুখোজকৈ এনেকৈ আগবাঢ়ি যাব পাৰোঁ। আৰু পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ নতুন দোকানৰ পৰা। আশা কৰিছোঁ ভিডিঅ'বিলাক চাই থাকিব আৰু শ্বেয়াৰ কৰিব সকলোৰে লগত। পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন। গতিকে তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ, সকলো ভালে থাকক।